আছে যে কোনো অস্থায়ী কৰ্মীক স্থায়ীকৰণ কৰিব নোৱাৰে, তাৰ কাৰণে ইণ্টাৰভিউ হ'ব লাগিব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ বিৰুদ্ধেতো অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে। কিন্তু কাৰো চাকৰি আমি খাব খোজা নাই, 60 বছৰলৈকেও চাকৰি কৰক, কিন্তু অস্থায়ী কৰ্মচাৰীক ৰেগুলাৰাইজেশ্যন কৰা পাৱাৰটো কেবিনেট আৰু মুখ্যমন্ত্ৰীৰ পৰা সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ভাৰ্ডিক্টটোৰ জৰিয়তে। যেতিয়া মুখ্যমন্ত্ৰী বা কেবিনেটৰ হাতত সেই পাৱাৰটো এতিয়া নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য। আৰু তাৰ পিছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী কৰ্মচাৰীয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া। আমি দূষিত হোৱাৰ লগতে আমি শংকিত হৈছোঁ, যিহেতুকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত আমি বসবাস কৰা নিবনুৱা যুৱক যুৱতীসমূহ, আৰু ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন স্বীকৃতি পোৱাৰ পাছৰে পৰাই আমাৰ ইয়াত এটা নিবিড় সম্পৰ্ক আছে। যদি বিষয়টো আইনৰ মাজত গোচৰাধীন হৈ আছে বা আইনৰ ভিতৰত পৰে, তথাপিও মাননীয় মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ পোনপটীয়া হস্তক্ষেপেৰে আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মৰত 253জন সামৰিক কৰ্মীক যাতে তেওঁ যি ধৰণে আমাৰ কিছুদিনৰ আগতে গৃহৰক্ষী ভাই বন্ধুসকলে পাই আছিলে, সেই পাই আছিলোঁ, তেখেতসকলে 10,000 পাইছিলে, আমিও পাইছিলোঁ, কিন্তু তেওঁ পোনপোনে তেওঁলোকক 25,000 হ'ল। ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যিসকলৰ চাকৰি অস্থায়ী আছিলে সেইসকলৰ চাকৰি স্থায়ী কৰাৰ কোনো দায়িত্ব নাই চৰকাৰৰ হাতত, সেইটো সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত আছে সেই ডিচিশ্যনটো। গতিকে এই কথাষাৰৰ পৰাই বুজা যায় অসম হোমগাৰ্ডৰ যিসমূহ পোষ্ট আছিলে সেইসকল নিয়মীয়াকৰণ কৰা নহ'ব, সেইসকলৰ চাকৰি পাৰ্মানেণ্ট নহ'ব। আৰু যিসকলে তেনেকেই চাকৰি কৰি থাকিব পাৰিব, এতিয়া যিসকল হোমগাৰ্ডে যেনেকৈ ধৰি লওক দৰমহা পাই আছে তেনেকেই পাই থাকিব। আৰু যিমান বছৰ কৰিব বিচাৰে, আগতে যিমান বছৰলৈকে কৰিব পাৰিছিল হোমগাৰ্ডৰ চাকৰি সিমান বয়সলৈকে কৰিব পাৰিব আৰু সিমান দৰমহাই পাব, কিন্তু পাৰ্মানেণ্ট হোৱাৰ সম্ভাৱনা খুব কম আছে। গতিকে ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।